ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাছিমিয়ে মৈৰাবাৰীত সাংবাদিকৰ এক সাক্ষাৎকাৰত শিলচৰ ঘটনাৰ সন্দৰ্ভত গৰিহণা দিয়াৰ উপৰিও দোষী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। ইফালে মিয়া প্ৰসংগতো শৃংখল চলিহা আৰু চিটু বৰুৱাক গ্ৰেপ্তাৰৰ দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট লাইভ আছাম 24/7। মই ইতিমধ্যে সংবাদমেলৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই বস্তুটো গম পাইছোঁ। মই এটা ফেচবুক পোষ্টত কোনোবাই ভিডিঅ'টো পোষ্ট কৰিছে, মই শ্বেয়াৰ কৰি লিখিছিলোঁ যে এই মানুহকেইজনকে এই ল'ৰাটো কেতিয়া ন্যায় পাব। কাৰণ অসমত নোহোৱা ঘটনা হ'বলৈ গৈ আছে। মব লিঞ্চিঙৰ ঘটনা অসমত আগতে হোৱা নাছিল। যেতিয়াৰ পৰা বিজেপি চৰকাৰ অসমত হৈছে এনেধৰণৰ ঘটনা হ'বলৈ গৈ আছে যে কট্টুৰ হিন্দুত্ববাদী মৌলবাদীয়ে এই সৰু ছাত্ৰ এজনক, যি ছাত্ৰজন বাৰে বাৰে অস্বীকাৰ কৰি আছে, ভিডিঅ'টোত স্পষ্ট আছে, বাৰে বাৰে অস্বীকাৰ কৰিছে মই কোৱা নাই বা মই লিখা নাই। যদিও কৈছে বা লিখিছে তাৰ উচিত তদন্ত হ'ব লাগিছিল, বিচাৰ হ'ব লাগিছিল। এই মানে চবৰে সন্মুখত বজাৰত এজনে ভিডিঅ' বনাই আছে, এজনে জয় শ্ৰীৰাম কোৱাই আছে। এইটো কি ক'ব বিচাৰিছে? এইটো শিলচৰৰ নিচিনা জেগাত ইমান সাহস ক'ত পালে? অসম পুলিচ ক'ত বহি আছে? গতিকে অসম পুলিচৰ মুৰব্বী ডিজিপি মহোদয়ক মই আহ্বান জনাওঁ, তেওঁলোকে নিজাববীয়াকৈ এই সন্ত্ৰাসবাদীকেইটাৰ এগেইনষ্টত বস্তু ৰুজু কৰিব লাগে, তেওঁলোকৰ আইনৰ হাতত আনিব লাগে আৰু এইবোৰ বন্ধ হ'ব লাগে। নহ'লে অসমৰ যি শান্তিৰ যিটো পৰিৱেশ আছিল, এই অসমত অশান্তি সৃষ্টি কৰিবলৈ কাৰণে এই সাম্প্ৰদায়িক হিন্দুত্ববাদী যিসকল মৌলবাদীসকলে অহৰহ চেষ্টা কৰি আছে, আমি গৰিহণা দিছোঁ। দুখজনক ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ পৰা আমি আহ্বান জনাওঁ, অতি শীঘ্ৰে এই কুখ্যাত অপৰাধীবিলাকক গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত আনি বিচাৰাব লাগে। আপোনালোকে আৰু বহু বস্তু শুনিবলৈ পাব, কাৰণ মিয়া প্ৰসংগ আৰু কিবা প্ৰসংগ ইয়াত আহিব, কাৰণ ইয়াত চৰকাৰৰ ষড়যন্ত্ৰ, কাৰণ চৰকাৰে জড়িত আছে। নহ'লে এই সৰু ল'ৰা কি বিশৃংখল না কি শৃংখল বা কিবা জিতু বৰুৱা, এই দুয়োটা ল'ৰাই অসমত অশান্তি সৃষ্টি কৰিবলৈ বিচাৰি আছে আৰু হেংদাং লোৱাৰ কথা কৈ আছে। কাৰণ অসম পুলিচ ক'ত আছে? কাৰণ তেওঁলোকে হেংদাং ল'ব, বাকীবিলাক বহি থাকিব নেকি? গতিকে দুয়োটা পক্ষৰ মাজত যুদ্ধ লগাবলৈ কাৰণে যি যুদ্ধ লাগিব গৈ আছে, তাত যদি কিবা হয় তো চৰকাৰ জড়িত, অসম প্ৰশাসনে গম পাব। কাৰণ আমি কওঁ যে কোনোবাই ধৰি লওক মিয়া বুলি কাৰোবাক যদি তেওঁলোকে কৈ আছে, তো মিয়াসকলে যদি তেওঁলোকে জনগোষ্ঠী হিচাপে তেওঁলোকে দাবী কৰিছে, দাবী কৰাটো ডাঙৰ কথা নহয়, চবেই কৰিব পাৰে। সকলো জাতিয়ে সুবিধা নাই। কোনোবাই কিবা দাবী কৰিছে বুলি তাক হেংদাং দি কোনোবা মাৰিব পাৰিব নেকি? গতিকে সংবিধানৰ ভিতৰত থাকি পেলাই গণতান্ত্ৰিকভাৱে কোনোবাই কিবা দাবী কৰিব পাৰে, আন্দোলন কৰিব পাৰে, গণতান্ত্ৰিকভাৱে তেওঁলোকে যিকোনো বস্তু কৰিব পাৰে সংবিধানৰ ভিতৰত থাকি পেলাই। যে সংবিধানৰ বাহিৰৰ পৰা আহি কোনোবাক যদি